Welcome to my another vlog. আজি আপোনালোকৰ ওচৰত এটা নতুন ৰেচিপি এটা লৈ আহিছোঁ। সেইটো হ'ল চুঙাত দিয়া পোৰা গাহৰি। খাই পাইছেনে আপোনালোকে বাৰু? কোনে কোনে খাইছে মোক জনাব। বেছি কথা আজি নকওঁ, যোৱাবাৰ ভিডিঅ'ত বহুত কথা ক'লোঁ, কোনেও নাচালে ভিডিঅ', বেয়া পাইছোঁ চবকে। অকণ উৎসাহিত কৰিব মোকো। ঠিক আছে, তেতিয়াহ'লে ৰেচিপিৰ মাজলৈ যাওঁ। প্ৰথমে গাহৰিখিনি ভালকৈ ধুই ইয়াক কুকাৰত দি লৈছোঁ। এতিয়া কুকাৰত পানী দি জোখমতে হালধি আৰু নিমখ দিব। আজি এই ৰেচিপিটো মই মাত্ৰ 2জন মানুহৰ কাৰণেহে বনাইছোঁ। কুকাৰৰ 4টা হুইচেলৰ পিছত মাংসখিনি পানীৰ পৰা উঠাই দিব আৰু এনেকৈ শুকানকৈ ৰাখিব। তাৰপিছত মাংসখিনি 2 ঘণ্টা ফ্ৰিজত ভৰাই থৈ দিব, যাতে মাংসখিনি টান হৈ যায়। এতিয়া ৰেচিপিত দিবৰ কাৰণে এয়া মান ধনিয়া, এয়া মচন্দৰী আৰু এয়া আদাৰ পাত। মাংসখিনি ফ্ৰিজত থকা সময়খিনিতেই এয়া মাংসত দিব পৰা ব্যঞ্জনখিনি গোটাই লৈছোঁ। এয়া আদা, এয়া কেঁচা হালধি, এয়া কেঁচা জলকীয়া, আলু, পিঁয়াজ, বিলাহী আৰু নহৰু। কেঁচা হালধি কেইটুকুৰ মিক্সিত এনেদৰে খুন্দি ল'ম। ইয়াৰ লগত অলপমান পিঁয়াজ দিম আৰু কেইটুকুৰামান নহৰু। আদা কেইটুকুৰো লগত দি দিম আৰু অলপমান বিলাহী। এতিয়া চৌকাত জুই লগাই ল'ম। জুইত পুৰিবৰ কাৰণে গাহৰি কেইটুকুৰ ফ্ৰিজৰ পৰা উলিয়াই এতিয়া এডাল চিকত এনেকৈ গাঁঠি ল'ম। এতিয়া গাহৰি কেইটুকুৰ এনেদৰে ভালকৈ পুৰি ল'ব লাগিব। এতিয়া জুইত সামান্য পৰিমাণে মিঠাতেল দি ল'ব আৰু ইয়াতে এয়া পিঁয়াজ এনেকৈ দি লৈছোঁ। দি পিঁয়াজখিনি ভালকৈ গল্ডেন কালাৰ হোৱালৈকে ভাজিব লাগিব। আৰু এতিয়া পিচি থোৱা মছলাখিনি আমি পিঁয়াজখিনিৰ ওপৰত এয়া দি দিছোঁ। দি ভালকৈ ভাজি ল'ম যাতে তেল বিৰিঙি আহে। সৰুকৈ কাটি লোৱা আলু টুকুৰাকেইটাও ইয়াতে লগাই দিব। লগতে জলকীয়া কেইটুকুৰো দি দিব দেই। এয়া ভজা জিৰা গুড়া 1 চামুচ, সোৱাদ অনুসৰি নিমখ, ৰৈ যোৱা বিলাহী কেইটুকুৰো দি দিব। এতিয়া আলু আৰু বিলাহীখিনি আধা সিজালৈকে ভাজি কেৰাহী জুইৰ পৰা নমাই দিব। এতিয়া কুমলীয়া বাঁহৰ চুঙা এটা ৰেডি কৰি ল'ব। চুঙাত 3 চামুচমান পানী দি ল'ব। এতিয়া ডাঙৰকৈ কাটি লোৱা মচন্দৰী পাতকেইটা চুঙাত ভৰাই দিব। এতিয়া চুঙাটোত সুমুৱাব পৰা যিখিনি সামগ্ৰী আছে সেইখিনি আমি লেয়াৰ বাই লেয়াৰ সুমুৱাম। কেইটুকুৰামান মাংস সুমুৱাই দিব। চুঙাটো এনেদৰে মাটিত টুকুৰীয়া টুকুৰীয়া ভৰাব, যাতে সকলো সামগ্ৰীবিলাক তলিলৈ গুচি যায়। মছলাখিনি দিব, তাৰপিছত আকৌ টুকুৰীয়া দিব। এনেদৰে প্ৰত্যেকবিধ সামগ্ৰী দিয়াৰ পিছতেই মাটিত টুকুৰীয়াই দিব। এয়া কাটি লোৱা মান ধনিয়াখিনি দিছোঁ। এয়া কেঁচা নহৰু কেইটুকুৰা। এতিয়া লেয়াৰ বাই লেয়াৰ প্ৰত্যেকবিধ সামগ্ৰী এনেদৰে চুঙাটোত ভৰাই যাব আৰু মাটিত টুকুৰিয়াই যাব। সকলোবোৰ
সামগ্ৰী চুঙাটোত ভৰোৱাৰ পিছত এতিয়া 3 চামুচমান পানী দিব। এতিয়া কলপাতেৰে চুঙাটো মুখখন ভালকৈ বন্ধ কৰি দিছোঁ। এতিয়া চৌকাত জুই জ্বলাই বাঁহৰ চুঙাটো এনেদৰে ৰাখিব যাতে চুঙাটোৱে চাৰিওফালৰ পৰাই জুই পায়। চুঙা জুইৰ পৰা উঠাবৰ কাৰণে হৈ গ'ল। এয়া আমাৰ চুঙাত দিয়া পোৰা গাহৰি ৰেডি হৈ গ'ল। এনে সুন্দৰ বনাইছোঁ জানেনে? মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কিন্তু কৰি দিব দেই। আপোনালোকে বহুতে কৰা নাইকিয়া, মই বহুত দুখ পাই আছোঁ। অকণমান মোকো উৎসাহিত কৰক। দেখিছে নহয়, এয়া দেখিছে চকুত ইমান এয়া পোকে মৰাৰ পিছতো আপোনালোকক কিন্তু মই ৰেচিপি দিছোঁ। ইমান গা বহুত বেয়া কিন্তু তথাপিতো আপোনালোকক ৰেচিপি কিন্তু দিছোঁ দেই। গতিকে মোকো অকণ উৎসাহিত কৰিব। আৰু আজিৰ কাৰণে তেতিয়াহ'লে আহোঁ, পুনৰ লগ পাম আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে, অন্য এটা ইণ্টাৰেষ্টিং ৰেচিপিৰ সৈতে। তেতিয়াহ'লে বাই।